মজাত মামিনহাস কেবিনেটৰ সিদ্ধান্তৰ পিছতে এতিয়া গৰজি উঠিছে আমছু কালিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত লোৱা হৈছিল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইবাখনো জিলাৰ খিলঞ্জীয়া লোকসকলক প্ৰদান কৰিব মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ আৰু এই সিদ্ধান্তৰ পিছতে এতিয়া গৰজি উঠিছে বিভিন্ন সংখ্যালঘু দল সংগঠন আমছুকে ভিতৰ কৰি কেইবাটাও দল সংগঠন ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হেহতিয়াকৈ আমছু গৰজি উঠিছে এই সিদ্ধান্তক লৈ আমছুই কৈছে যেটো সময়ত হাতত কিতাপ তুলি দিব লাগিছিল যেটো সময়ত হাতত কলম তুলি দিব লাগিছিল সেই সময়ত কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলি দিছে অস্ত্ৰ আৰু এই অস্ত্ৰই যে কেতিয়াবা শান্তি ঘূৰাই আনিব সেয়া কেতিয়াও নহয় শান্তি ঘূৰি আহিব লাগিলে হাতত কলম কিতাপ তুলি দিব লাগিব তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই অশান্তি পৰিৱেশ বিচাৰিছে যাৰ বাবে এনেদৰে প্ৰতিকৰ হাতে হাতে এতিয়া কলম তুলি দিয়াৰ বিপৰীতে অস্ত্ৰ তুলি দিয়াৰ পোষকতা কৰিছে আৰু তেওঁ কৈছে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গৃহ বিভাগ এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ সাধাৰণ নাগৰিকক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ যাৰ বাবে সাধাৰণ ৰাইজে এতিয়া নিজৰ নিৰাপত্তা নিজেই লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গৃহ বিভাগৰ শক্তি নোহোৱা হৈছে আৰু যাৰ বাবে এতিয়া নিজৰ জীৱনৰ নিৰাপত্তা নিজেই কৰি ল'ব লগা হৈছে বুলি মন্তব্য কৰিছে আমছুৰ নেতা ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ লৈ বেগনে চেষ্টা কৰিছো হাতত কলম কিতাপ তুলি দিয়াৰ বিপৰীতে তুলি দিলে অস্ত্ৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নাগৰিকক নিৰাপত্তা দিয়াত গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সংখ্যালঘু হওক অথবা সংখ্যাগুৰু হওক আমি অসমৰ নাগৰিক সংখ্যালঘুৱেই হওক অথবা সংখ্যাগুৰুৱেই হওক আমি অসমৰ সকলো নাগৰিক আমি সকলো এক হৈ শান্তিত থাকিব বিচাৰো এইখন অসমত কিন্তু হিমন্ত বিশ্ব শৰ্মাই বা অসমৰ মুখ্যমন্ত্ৰীয়ে শান্তিত থকাটো নিবিচাৰে নিজৰ বিফলতাক স্বীকাৰ কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ যে এক প্ৰকাৰ বিফল হৈছে সাধাৰণ নাগৰিকক সুৰক্ষা দিয়াত সেই কথা এতিয়া স্বীকাৰ কৰিছে কেবিনেটৰ সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৰ নেতা ৰেজাউল কৰিম চৰকাৰ এই মুহূৰ্তত সবিশেষ লৈ বেগনে চেষ্টা কৰিছো ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে ইতিমধ্যে গৰজি উঠিছে হাতত কলম কিতাপ তুলি দিয়াৰ বিপৰীতে চৰকাৰে অস্ত্ৰ তুলি দিছে এক প্ৰকাৰ চৰকাৰ ব্যৰ্থ হৈছে সাধাৰণ নাগৰিকক নিৰাপত্তা দিয়াত চৰকাৰ ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিলে ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত মন্তব্য আছে আমি আপোনালোকে শুনাব বিচাৰিছো আজি হদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে কিন্তু এইখন চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয় তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে দুৰ্ভাগ্যৰ বিষয় যে ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে অসমৰ মুখ্যমন্ত্ৰী নিজেই গৃহ বিভাগৰ দায়িত্বত আছে কৰবাত যদি খিলঞ্জীয়া মানুহ আমি খিলঞ্জীয়া নাই অসমৰ অসমীয়া মানুহ অসমৰ বাসিন্দাই যদি নিৰাপত্তাহীনতাত ভোগে বা তেওঁলোকক যদি অসুবিধা হয় তেনেহলে তেওঁলোকক চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব আৰু কৰ্তব্য কিন্তু যি সময়ত চৰকাৰে মানুহৰ হাতত কলম তুলি দিব লাগে যি সময় মানুহৰ হাতত মানুহৰ হৈ কাম কৰাৰ কথা উঠাই দিব লাগে যি সময়ত মানুহে অৰ্থনৈতিকভাৱে মানুহখিনিক আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে যি সময়ত মানুহে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে সেই সময়ত মানুহক তেওঁক অস্ত্ৰ তুলি দিব কোৱা কথাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইজনে মুখ্যমন্ত্ৰী যি দুৰ্ভাগ্যজনক বক্তব্য দিছে নিজৰ বিফলতাটোক নিজেই স্বীকাৰ কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমি হিন্দু মুছলমান কোনো আমি সকলোৱে শান্তিত আছোঁ সকলোৱে শান্তি বিচাৰে যদি ক'ৰবাত কিবা অসুবিধা হৈছে তেনেহ'লে থানা বঢ়াই দিয়ক পুলিচ বঢ়াই দিয়ক আৰ্মি কেম্প দিয়ক CRPF কেম্প দিয়ক তেতিয়া গৃহ বিভাগ শক্তিশালী হৈ আছে বুলি ভাবিম আমি আপুনি সেইবোৰ নকৰি হাতে হাতে মানুহৰ মৰণাস্ত্ৰ দি পেলাই আকৌ কিছুমান ঠাই বিশেষ উল্লেখ কৰি এনেকুৱা ঠাইবিলাকত কি ঘটনা হ'ল যে ইয়াত কোনো কিছুমান মানুহ সুৰক্ষিত কিছুমান মানুহ সুৰক্ষিত নহয় আজি কাজিয়া নহয় নেকি আজি কাজিয়া বৰাকত নহয় নেকি আজি কাজিয়া শিৱসাগৰত নহয় আজি ধুবুৰীত নহয় কাজিয়া কিছুমান মানুহৰ হয়তো মানৱ সমাজত কাজিয়া পাতি সৰু সুৰা ঘটনা পৰিঘটনা থাকে তাৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে গৃহ বিভাগ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিবৰ কাৰণে পুলিচ গতিকে পুলিচৰ জৰিয়তেই আইন শৃংখলা ৰক্ষা কৰিব লাগিব কিন্তু মানুহক যদি কোৱা হয় যে নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব অঞ্চলখনৰ নিৰাপত্তাও যদি সাধাৰণ নাগৰিকে ল'ব লাগে তেনেহ'লে গৃহ বিভাগ থকাতকৈ নথকাই ভাল মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত তেনেহ'লে পুলিচ থাকি কি লাভ আছে এটা অৰাজক পৰিৱেশ অসমখন এটা অগ্নিগৰ্ভ পৰিৱেশ
অসমৰ মাজত এটা সংঘাত আনিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীয়ে কৈ অসমখন অস্থিৰ কৰি তেওঁ ৰাজনৈতিক মুনাফা লোটাৰ বাহিৰে বেলেগ একো নাই। গতিকে আমি স্পষ্টকৈ কৈছোঁ যে মানুহক কাম তুলি দিয়ক, মানুহক অৰ্থনৈতিকভাৱে সবল কৰক, মানুহৰ হাতত কলম তুলি দিয়ক, মানুহক আপুনি ৰাস্তা ঘাট দিয়ক, মানুহক আপুনি শিক্ষিত বনাওক, মানুহক আপুনি বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়ক। এই কামবোৰ মুখ্যমন্ত্ৰীয়ে কৰক। মানুহৰ হাতত মৰণাস্ত্ৰ তুলি দি নিজৰ মাজতেই খোৱা কাজিয়া কৰি নিজৰ মাজতেই মানুহখিনিক এটা অস্থিৰ পৰিৱেশলৈ ঠেলি নিদিবৰ কাৰণে শান্তিপূৰ্ণ এটা পৰিৱেশ আছে, সেই পৰিৱেশটো অশান্তি নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ। আৰু মই ভাবোঁ এইজনেই মুখ্যমন্ত্ৰী ইতিহাসৰ প্ৰথম যিজনেই মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত যে ৰাইজক নিৰাপত্তা দিব নোৱাৰি ৰাইজক অস্ত্ৰ দিবৰ কাৰণে তেওঁ কেবিনেটৰ ডিচিশ্যন লৈছে। আৰু মই ভাবোঁ যে অসমৰ কাৰণে, অসমীয়া ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্য। আমি আশা কৰিম অসমবাসী ৰাইজে আমি সকলোৱে শান্তিত আছোঁ, শান্তিপূৰ্ণভাৱে আছোঁ, সমস্যা থাকিব, একেলগে সমাধান কৰাৰ কাৰণে আমি একেলগে যুঁজিম, কিন্তু অস্ত্ৰৰে নহয়, আমি ভাতৃত্ববোধেৰে মৰমেৰ একতাৰে দলেৰেই আমি আমাৰ সমস্যাবোৰৰ সমাধান, হিন্দু মুছলমান নহয়, শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আমাৰ আজান ফকীৰ গুৰুজনাই যি ধৰণে হাতে হাত ৰাখি মানে মানৱতাৰ জয়গানেৰে আমাৰ অসমখন আগুৱাই লৈ গৈছিল, তেনেকুৱা এখন মানৱতাৰ অসমক আমি নিজেই কৰিম, কিন্তু অস্ত্ৰেৰে আমি নগৰোঁ। হিমন্ত বিশ্ব শৰ্মা জামুকৰণীয়ে আপুনি যিমান অস্ত্ৰ দিব নিবিচাৰক কিয়, আমি অস্ত্ৰৰে নহয়, আমি মৰম আৰু ভাতৃত্ববোধেৰে আমাৰ সভ্যতা সংস্কৃতিৰে আমি আমাৰ সমাজখন শুদ্ধভাৱে গঢ় লৈ আগবাঢ়ি যাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কুচক্ৰান্তত অসমবাসী ৰাইজে ভৰি নিদিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। চাওক, যোৱাকালি মুখ্যমন্ত্ৰী কেবিনেটত যি এক অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আমি অসমৰ শান্তিপূৰ্ণ জনগণ, সংখ্যাগুৰুৱে কওক সংখ্যালঘুৱে কওক, আজি শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে, সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে। কিন্তু এইখন চৰকাৰে, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে, অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয়, তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে। দুৰ্ভাগ্যৰ বিষয় যে ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে, অসমৰ মুখ্যমন্ত্ৰী নিজেই গৃহ বিভাগৰ দায়িত্বত আছে। ক'ৰবাত যদি খিলঞ্জীয়া মানুহ, আমি খিলঞ্জীয়া অখিলঞ্জীয় নাই, অসমৰ অসমীয়া মানুহ, অসমৰ বাসিন্দাই যদি নিৰাপত্তাহীনতাত ভোগে বা তেওঁলোকক যদি অসুবিধা হয়, তেনেহ'লে তেওঁলোকক চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব আৰু কৰ্তব্য। কিন্তু যি সময়ত চৰকাৰে মানুহৰ হাতত কলম তুলি দিব লাগে, যি সময়ে মানুহৰ হাতত মানুহৰ হৈ কাম কৰাৰ কথা উঠাই দিব লাগে, যি সময়ত মানুহে অৰ্থনৈতিকভাৱে মানুহখিনিক আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে, যি সময়ত মানুহে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে, সেই সময়ত মানুহক তেওঁক অস্ত্ৰ তুলি দিব কোৱা কথাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইজনেই মুখ্যমন্ত্ৰী যি দুৰ্ভাগ্যজনক বক্তব্য দিছে, নিজৰ বিফলতাটোক নিজেই স্বীকাৰ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমি হিন্দু মুছলমান কথা আমি সকলোৱে শান্তিত আছোঁ, সকলোৱে শান্তি বিচাৰে। যদি ক'ৰবাত কিবা অসুবিধা হৈছে তেনেহ'লে থানা বঢ়াই দিয়ক, পুলিচ বঢ়াই দিয়ক, আৰ্মি কেম্প দিয়ক, CRPF কেম্প দিয়ক, তেতিয়া গৃহ বিভাগ শক্তিশালী হৈ আছে বুলি ভাবিম আমি। আপুনি সেইবোৰ নকৰি হাতে হাতে মানুহৰ মৰণাস্ত্ৰ দি পেলাই আকৌ কিছুমান ঠাই বিশেষ উল্লেখ কৰি এনেকুৱা ঠাইবিলাকত কি ঘটনা হ'ল